Hello guys, welcome back to my another blog video. আজি পৰা প্ৰায় এমাহ মানৰ পিছতে চাগে এইটো ভিডিঅ' মই বনাইছোঁ। আপোনালোকে গম পায় মই ব্লগ ভিডিঅ' বনোৱা কমাই দিয়া নিচিনাই হৈছে, তথাপিতো চেষ্টা কৰিছোঁ মাজে মাজে দিবলৈ। আৰু মই বহুত দিন হৈ গ'ল আজি মাহী ঘৰতে আছোঁ। আৰু গাইজ হঠাৎ মাহী ঘৰলৈ কিয় আহিলোঁ আপোনালোকে হয়তো জানিব বিচাৰিছে। একো নাছিলে, এনেই গুচি আহিলোঁ, বহুত দিন অহা নাছিলোঁ। আৰু আজি প্ৰায় 8 দিনমান হ'ল থকা। মাহীও যাবলৈ দিয়া নাই, যিহেতু বহুত দিনৰ পিছত আহিছোঁ। আৰু বিহু আগত যামগৈ, মাহীহঁতেও যাব লগত। বাকী বেলেগ কাৰণ একো নাই, সেই বহুত দিন হ'ল ইয়ালৈ অহা। আৰু ইমানকৈ ব্লগ বনাবলৈ লাজো লাগে ইয়াত, সেইকাৰণে বনোৱা নাছিলোঁ। আৰু গাইজ আজি যিহেতু মাহী ঘৰত নাই, ওচৰৰে মানুহ এঘৰত সকাম খাবলৈ গৈছে, সেইকাৰণে মই ব্লগটো আৰম্ভ কৰি দিলোঁ। আৰু ঘৰত মই আজি অকলে আছোঁ। জানেই নহয় লাজ চাম অকণমান লাগেও ব্লগ বনাব, কাৰণ আজিকালি ব্লগ বনোৱা মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে। আৰু মই আজিয়ে নহয়, মই বহুত আগৰ ব্লগ বনাইছিলোঁ, কিন্তু ডিলিট কৰি দিয়া হৈছিলে কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে। আৰু আজি বহুত দিনৰ পিছত আকৌ আৰম্ভ কৰিছোঁ ব্লগ বনাবলৈ। সেইকাৰণে কথাটো সেইটোৱে, আৰু বহুত দিন ব্লগ বনোৱা নাই, আৰু সেইকাৰণে আজি ব্লগটো আৰম্ভ কৰি দিলোঁ। সেইও বাদ দিয়ক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কথাটো হ'ল কি, আজি বহুত দিনৰ মূৰতে ব্লগটো বনাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজত অহা বহুত দিনো হ'ল। আৰু আপোনালোকৰ খবৰ খাতি একদমেই পোৱাও নাই। আৰু কমেণ্ট কৰি জনাবচোন আপোনালোকৰ খবৰ খাতি কেনেকুৱা। প্ৰথমতে আপোনালোকৰ খবৰ খাতিটোকে সুধি লৈছোঁ। আৰু আজিৰে ভিডিঅ'টো একেবাৰে চিম্পুল ভিডিঅ' হ'ব, মানে এনেই আৰু ভিডিঅ'টো বনাই দিলোঁ, কিনো কৰিম বুলি। বহুত দিন ব্লগ দিয়াও নাই, আৰু চেনেলটো কিবা হৈ নাযাওক বুলিয়ে ব্লগটো বনাই দিলোঁ। আপোনালোকেও সঁহাৰি জনাব, নতুন নতুন ভিডিঅ' দিব চেষ্টা কৰিম ঘৰত যোৱাৰ পিছত। এইটো সম্পূৰ্ণ ঘৰুৱা ব্লগেই হ'ব, আৰু সেইকাৰণে ঘৰত কি কি আছে সকলোবোৰ দেখাম। আৰু আপোনালোকে ভালদৰে ভিডিঅ'টো চাব আৰু কণ্টিনিউ চাব, তেতিয়া বুজি পাব কি কি দেখালোঁ। প্ৰথমতে এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। এইখিনি হৈছে জলকীয়া গছ, মানে মাহীহঁতৰ ঘৰত জলকীয়াৰ কোনো অভাৱ নাই, পূৰা জলকীয়া লাগি আছে, দেখিছে নহয়। মাহীহঁতৰ ঘৰত গাহৰি দুটাও আছিলে, আৰু এতিয়া জানো ক'ৰবাত গ'ল, আপোনালোকক দেখাই আছোঁ। আৰু গাহৰিকেইটা বহুত ডাঙৰ ডাঙৰ হৈ আছে। আৰু ৰাইজসকল, মই গাহৰিকেইটা বিচাৰি আহিছোঁ, কিন্তু গাহৰিকেইটা ক'ত গ'ল কোনো পাত্তাই নাই। মানে সিহঁতি মানে ঘূৰি ফুৰে এনি টাইম, মানে ঘৰত মানে গঁৰাল চৰাল কোনো নাই, সিহঁতি মানে মুক্ত মানে ঘূৰিব পাৰে, তেনেকৈ দিয়া হৈছে। আৰু সেইকাৰণে ঘূৰিয়ে ফুৰে, ক'ত গ'ল কি কথা গমেই নাপাওঁ এতিয়া। আৰু গাইজ যিহেতু আপোনালোকে লক্ষ্য কৰিছে, মাহীহঁতৰ ঘৰত তামোল গছ, কলগছ এইবোৰ বহুত বেছি, দেখিছে নহয়। আৰু এইখন বাৰী নতুনকৈ বনোৱা হৈছে, আজি প্ৰায় 7 বছৰমান হৈছে। 7 বছৰত কিন্তু বহুত মহাই মানে বহুত উন্নতি কৰিছে। চাওকচোন বাৰু, কিমান তামোল গছ কিবা কিবি লগাই দিছে, মানে ঘৰখন অজস্ৰ বস্তুৱে আছে ক'ব গ'লে বাৰীত। আপোনালোকক যে কৈছিলোঁ গাহৰিকেইটা দেখাম বুলি, এইটো গাহৰি মানে এটা গাহৰি নাই, এটা গাহৰি আছে। ই শুই আছিলে, মোক দেখি তাৰ টোপনি ভাঙি গ'ল। আৰু যি চকুত যি তেলেকৈ চাইছে মোলৈ, মইতো ভয় খাইছিলোঁ মোক খেদাই আহে নেকি বুলি। বাকী ৰাইজ আপোনালোকৰ গাহৰিকেইটা দেখালোঁ, মানে এটা গাহৰি আছে আৰু এটা গাহৰি ক'ৰবাত গ'ল, সেইটো দেখাব নোৱাৰিলোঁ। আৰু কুকুৰাও আছে, মুৰ্গী, তাৰপৰা গৰু, ছাগলী সকলোবোৰ আছে, মানে অজস্ৰই আছে, নাইকিয়া একো নাই। ঘৰখনত সকলোবোৰ বস্তু আছেই। ঘৰত থাকি মই ভালেই পালোঁ, বেয়া পোৱা নাই। আৰু ধুনীয়া এটা সুন্দৰ পৰিৱেশ আছে, কাষত নেচাৰেল পথাৰ আছে, তাৰ ভাল পৰিৱেশৰ মাজতে আছে। আৰু ইয়াত মানে এটা বস্তুৱে বেয়া, নেটটো একদম নাপায়, মানে এয়াৰটেলৰ পায়, বাকী জিঅ' নেটটো অকণমানো নাপায়। আৰু মই নেট পাবৰ কাৰণে পথাৰলৈ আহিবলগীয়া হৈছে, মানে ৰাতি হওক বা দিনেই হওক, মোৰ দৰকাৰ হ'লে মানে মই ইয়ালৈ আহিব লাগে। মানে নেটটো খুব বেছি প্ৰব্লেম দিয়ে, পথাৰলৈ আহিব লাগে। ইয়াতো ভালকৈ নাপায়, তথাপিতো চলাওঁ আৰু ব্যস্ত টাইমত মানে কাৰোবালৈ ফোন কৰিব লগা হ'লে, কিবা এটা চাবলগীয়া হ'লে ইয়ালৈকে আহোঁ। এটা সৰু ব্লগ ভিডিঅ' আছিলে, বহুত দিনৰ মূৰত এটা ব্লগ ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ কাৰণে। আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে, এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু সকলোকে শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে শ্বেয়াৰ কৰিলে মোৰ ভিডিঅ'টো পাব, আৰু সকলোৱে মোক সহায় কৰিব পাৰিব, সেইটোৱে কথা। গতিকে আজিলৈ বাই, আকৌ লগ পাম এটা ভাল ভিডিঅ'ৰ সৈতে।